নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আজি মিষ্টাৰ কোঁৱৰে ক'লে নিশাৰ সাজত তেওঁ হেনো একেবাৰে চিম্পুলকৈ কিবা এটা খাব, গতিকে বৰ বিশেষ একো বনাব নালাগে। ময়ো ভালেই পালোঁ, যিহেতু ঠাণ্ডা দিন, বৰ বিশেষ ৰাতি বনাবলৈ মন নাযায়। বৰ ঠাণ্ডা লাগিছে নহয় জানো, এইকেইদিন বেছি ঠাণ্ডা পৰিছে। সেইকাৰণে মই ভাত বনালোঁ জহা চাউলৰ লগতে মগু মচুৰ মিক্স দালিত দিলোঁ ৰঙালাও আৰু গাজৰ। যিহেতু বেটাই ৰঙালাও খুব ভাল পায়, সেইটো কাৰণে ৰঙালাও গাজৰ দি ধনিয়া অকণমান দি পিনে সেয়া বইল দালি বনালোঁ। আৰু লগতে বনালোঁ ঠাণ্ডা দিনত বহুত ভাল লগা এবিধ পিটিকা, যিটো আপোনালোকেও ভাল পায় চাগে নহয় জানো, বেঙেনা আৰু বিলাহীৰ পিটিকা, জলকীয়া দি পিনে ধুনীয়াকৈ বনালোঁ। আৰু এয়া বনালোঁ কেপচিকাম, পিঁয়াজ আৰু কণীৰ এখন ভজা। এনেকৈ আজি মই নিশাৰ সাজ তৈয়াৰী কৰিলোঁ। বৰ বিশেষ একো নাই, কেপচিকাম, কণী ভজা, বিলাহী আৰু বেঙেনা পিটিকা আৰু লগতে দালি, এয়াই বনালোঁ। আশা কৰোঁ আজি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। বাই বাই, থেংক ইউ ফৰ ৱাচিং।